মই আজি ৰাতিপুৱা প্ৰায় 8টামান বজাত এইটো ৰাস্তাত আহি আছোঁ। অহাৰ পিছত দেখিলোঁ এজন ছাৰ আহিছে, যিজন হেড পোষ্টত থাকে আৰু এজন চকীদাৰ। বাকীবিলাক মাষ্টৰ ইয়াত উপস্থিত নাই। পিছত মই বোলো স্কুলটো কি হ'ল, ল'ৰা ছোৱালী 2-4টা আহিছে মই দেখিলোঁ। আৰু পিছত এজনক সুধিলোঁ যে ল'ৰা ছোৱালী অহা নাই নেকি স্কুলত? কয় আহিছিলে, ছাৰে পঠাই দিছে। ছাৰে কিয় পঠাই দিব, স্কুল খোলা আছে আজি। খোলা থকাৰ পিছত ক'লো যোৱাকালি কি হৈছিলে? কৈছে যোৱাকালি হৈছিলে, স্কুলটো হোৱাৰ পিছত তেখেতে ক'লে এইটো লাহৰীঘাট বাছ আস্থান আছে যে, তাত গৈ আপোনাৰ তেখেতৰ এটেণ্ডেঞ্চ যিটো আছে এটেণ্ডেঞ্চখন দিছে আৰু স্কুলত অহা নাই যোৱাকালি। ঠিক আছে, যোৱাকালি যদি বৰষুণৰ বতৰ অহা নাই যদি এইটো কিবা এটা মাৰ্চি হ'ব, চৰকাৰৰ ফালৰ পৰা হ'ব পাৰে, কিন্তু আমিতো এইবিলাক নাজানো। কিন্তু আজি মই আহি ক'লোঁ যে ঠিক তেনেকুৱা অৱস্থা। আজিতো কোনো বৰষুণ বতৰ নহয়, বৰষুণ নাই ক'ব গ'লে। মাষ্টৰজনক দেখিলোঁ এই চকীদাৰজনৰ লগত কিবা কিবি কাণে কাণে কথা কৈছে। কোৱাৰ লগে লগে চকীদাৰক খালি হাতেৰে এনেকৈ দেখুৱাই দিছে ইফালে যাব লাগে। আৰু ইফালে কিয় যাব লাগে? স্কুল খোলা আছে যদি স্কুলত বহক। তেখেতে ক'লে স্কুলত নবহি কি কৰিছে? মই পিছত চকীদাৰজনক সুধিলোঁ যে চকীদাৰ কি হ'ল ইয়াত আজি স্কুলটো? চকীদাৰজনে কৈ আছে কি এই দলঙৰ ওচৰতে আমাৰ কি এটেণ্ডেঞ্চ তাতে হ'ব, ছাৰে আমাক তাত যাব দিছে। স্কুল আছে, স্কুলখন এৰি মানে দলংখনত যাব দিছে। দলংখনত যাব দিছে, স্কুলখন এৰি তাত যাব দিছে। তাত বোলে এটেণ্ডেঞ্চ যিখন আছে ইহঁতৰ তেখেতসকলৰ মাষ্টৰৰ যিটো এটেণ্ডেঞ্চ, এই এটেণ্ডেঞ্চখন তাতে বোলে দিয়ে। স্কুল হৈছে আমাৰ বৰখাবল এৰিয়াত, আৰু এই এটেণ্ডেঞ্চ লাহৰীঘাট এৰিয়াত দিলে স্কুলত কিবা উন্নতি হ'ব নেকি? এই অভিযোগ যিটো অভিযোগ আপুনি কৰিছে, এই অভিযোগটো আজিয়ে প্ৰথম ইয়াৰ আগতো কেইবাবাৰো হৈছে? ইয়াৰ আগতো কেইবাবাৰো হৈছে, ৰাইজে ইয়াত কৰিছে, কোনো ধৰণৰ চৰকাৰে ইয়াৰ ব্যৱস্থা লোৱা নাই। কিন্তু আজিও তেনেকুৱা ঠিক তেনেকুৱা ছিষ্টেমত হৈয়ে আছে। কিন্তু এতিয়া চৰকাৰে কি কৰে? আমাৰ যিজন তেখেত শিক্ষামন্ত্ৰী আছে, তেখেতে শিক্ষামন্ত্ৰী এই বিষয়ে কি প্ৰচেছ লয়? কাৰণ আমাৰ ৰাইজৰ টকা আত্মসাৎ কৰি কি কৰিছে? ৰাইজৰ টকাখিনি চৰকাৰে কি কৰিছে? আমাৰ মাষ্টৰসকলক দৰমহা দিছে। চৰকাৰতো এক্সট্ৰা কোনো ফাণ্ড নাই। আমাৰ ৰাইজৰ পৰা গোটাই কি কৰিছে? তেখেতসকলে যিটো ফাণ্ড এইটো মিলাই আমাৰ মাষ্টৰসকলক দৰমহা দিছে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে। কিন্তু এইখন স্কুলত দেখা গৈছে তাৰ বিপৰীতে, কোনো ধৰণৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কল্পনা কৰিব পৰা নাযায়। মই প্ৰায়ে মাজে মাজে আহোঁ যে ইয়াতে পাওঁ কি খালি স্কুলখন ইফালে দৌৰা দৌৰি কৰি থাকে ল'ৰা ছোৱালী, কোনো ধৰণৰ লিখা পঢ়া নাই। আৰু কি হ'ল লিখা পঢ়া কি হ'ল? নাই ছাৰ নাই, অমুক নাই, তমুক নাই, এইবিলাক বাহানা। আপোনাৰ ল'ৰা ছোৱালী ইয়াত আছে নাই? আছে। ছোৱালীজনী স্কুলত আহিছিলে আহি পেলাই ঘূৰি গ'ল। পিছত সুধিছেনে নাই কিয় গুচি গ'ল, কিহৰ কাৰণে বন্ধ দিছে? ছাৰ নাই, কৈ আছে ছাৰ অহা নাই বুলি কৈ আছে, ছাৰ দেখাই নাই ইয়াত কৈ আছে। চুইজাৰো অহা নাই, আজি বৰষুণ নাই, কিয় নাহিব? তোমালোকে যাবই খুজিছিলা, আকৌ আহিলা। আজি স্কুল খোলা, বন্ধ নহয়। বন্ধটো কোনো দিয়া নাই, দিছে নেকি? কোনো দিয়া নাই। এতিয়ালৈকে শিক্ষকে অহা নাই। কেইটা বাজে? এতিয়া প্ৰায় 10টাৰ ওপৰত বাজে। 10টাৰ ওপৰত হৈছে ন? 10টাৰ ওপৰত হৈছে, এজনে শিক্ষক নাই। কোনোবা কৈছা নেকি তোমালোকে যোৱাগৈ বুলি? কোনেও কোৱা নাই? তোমালোকে 4জনে আহিছা আজি স্কুলত না আৰু বেলেগ আহিছিলে? গুচি গ'ল না? চবেই গুচি গ'ল? শিক্ষকো নাই এজনো?